গুড মৰ্ণিং এভৰিৱান। আজি আমাৰ ভাস্কৰৰ ছমাহ সম্পূৰ্ণ হৈছে, সেয়েহে অন্নপ্ৰসন্ন মানে গোটা আহাৰ গ্ৰহণ কৰিব। যিহেতু সৰু মোমায়েক আৰু ডাঙৰ মোমায়েক আহিছে, খুৱাই থকাটো হৈছে ডাঙৰ মোমায়েক, কোলাত লৈ থকাটো হৈছে সৰু মোমায়েক আৰু ওচৰত বহি থকাটো হৈছে ভাস্কৰৰ দেউতাক, মোৰ ল'ৰা। যিহেতু আজি গোটা আহাৰ গ্ৰহণ কৰিব, ছমাহ সম্পূৰ্ণ হোৱাত সকলোৱে আশীৰ্বাদ কৰিব যাতে তাই ভালে ভালে সুস্থ থাকে। আৰু অন্নপ্ৰসন্ন যিহেতু সকলোৱে কৰে, সেইবুলি আমিও ৰীতি-নীতি পৰম্পৰা অনুসৰি অন্নপ্ৰসন্নৰ দিনত কিতাপ, বহী, পেঞ্চিল এইখিনি দিয়ে। মোমায়েকে দিছে কাঁহী বাতি, সকলোখিনি দি মেলি আৰু সৰু মোমায়েকে আগবঢ়াই দিছে ভাস্কৰক। আমাৰ কণমানি ভাস্কৰে লৈছে আৰু যি পাৰিছে তাকে লৈছে, বিশেষ আমনি লগা নাই আৰু আমনি কৰাও নাই ল'ৰাটো, যিহেতু আজিৰ দিনটোত। আৰু মই আৰম্ভণিৰ পৰা শেষলৈকে যিহেতু প্ৰতিটো ক্লিপ ল'ব পৰা নাই, পাকঘৰত ব্যস্ত থকাৰ বাবে। সকলোৱে আশীৰ্বাদ কৰিব কেনেকৈ কি কৰে। আৰু যিহেতু আমি সৰু নিয়মটি এনেই আৰু ভাস্কৰৰ কৰিছোঁ, আৰু স্মৃতি হিচাপে মই ভিডিঅ' এটি ক্লিপ লৈ থৈছোঁ। আৰু আৰম্ভণিৰ পৰা শেষলৈকে যিহেতু ল'ব পৰা নাই, আৰু ঘৰৰ ওচৰতে বৰ্তা বৰমা, আমাৰ ভাস্কৰৰ ওচৰ পেহীয়েক আহিছে, খুৰীয়েক আহিছিল, সকলোকে ভিডিঅ'টিত বাৰু দেখুৱাব নোৱাৰিলোঁ। আৰু কি কি খোৱা আয়োজন কৰিছোঁ সেইখিনিও বাৰু দেখুৱাব নোৱাৰিলোঁ। হ'লেও দুটা ক্লিপ লৈ থৈছিল ভাইটিয়ে, সেয়া ভাবিলোঁ মই ভিডিঅ'টি সাঁচি থওঁ। আৰু আমাৰ এয়া কণমানিটি আমনি কৰা নাই, মোমায়েকৰ কোচত আছে। আৰু যিহেতু এয়া অকণমানি অন্নপ্ৰসন্ন বুলি আয়োজন এটা কৰিছিলোঁ। মই আৰু মোৰ হাজবেণ্ড, ল'ৰাটি অকণমান সৰুকৈ ক্লিপ এটা লৈ থ'লোঁ আৰু